হয় মই বৰ্তমান উপস্থিত আছোঁ বৰপেটাৰ বৈঠাবঙা বজাৰত আৰু বৈঠাবঙা বজাৰৰ কাষতে আছে এখন নদী। এইখন হৈছে টিহু নদী মই দেখুৱাইছোঁ আৰু এই নদীৰে ইয়াৰে যিসকল শিক্ষাৰ্থী আছে ইয়াৰে স্থানীয় ৰাইজসকল আছে তেওঁলোকে মৰণক শৰণ দি তেওঁলোকে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে। এনেদৰে দেখুৱাইছোঁ আমি যি কলগছৰ ভেৰ আছে আৰু ভেৰেৰে এনেকৈ ৰছী টানি তেওঁলোকে বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে। কিয়নো উল্লেখ কৰিব লাগে যে এই টিহু নদীৰ বুকুত আছিল এখন কাঠৰ দলং। যোৱা বছৰ বানপানীত এই কাঠৰ দলংখন উটুৱাই লৈ যায় পানীয়ে। তাৰ পিছৰে পৰা এই অঞ্চলৰ লোকসকলৰ তেওঁলোকৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ইয়াৰে কেইবাখনো শিক্ষা অনুষ্ঠান এই অঞ্চলৰ গাতে লাগি আছে আৰু শিক্ষানুষ্ঠানসকলৰ শিক্ষাৰ্থীসকলে প্ৰতিদিনে এক বিপদসংকুলভাৱে যাতায়াত কৰি তেওঁলোক বিদ্যালয়লৈ যাব লগা হৈছে। আমি দেখুৱাইছোঁ ND24 কেমেৰাত সমগ্ৰ দৃশ্যবন্দী হৈছে কেনেদৰে তেওঁলোকে এক বিপদসংকুল যাতায়াত ব্যৱস্থাৰ মাজেৰে এই অঞ্চলৰ লোকসকলে যাতায়াত কৰিছে। বজাৰত যাব লগা হৈছে তেওঁলোকে এনেদৰে প্ৰতিদিনে কলগছৰ ভেৰেৰে তেওঁলোকে যাতায়াত কৰিছে। সম্পূৰ্ণৰূপে গাড়ী মটৰৰ যাতায়াত ব্যৱস্থা বন্ধ হৈছে। এই অঞ্চলৰ লোকসকলে তেওঁলোকে কৈছে যে যোৱা বছৰৰ বানপানীৰ ফলত যেতিয়া এই কাঠৰ দলংখন সম্পূৰ্ণৰূপে ভাগি গৈছিল তাৰ পিছৰ পৰা তেওঁলোকে এনেদৰে প্ৰতিদিনে যাতায়াত কৰিবলগীয়া হৈছে। স্বাধীনতাৰ অমৃতকালতো এই অঞ্চলটোত এনেদৰৰ যি উন্নয়নৰ ফুপুলা স্বৰূপ সেয়া আমি দেখুৱাইছোঁ ND24 প্ৰতিগৰাকী দৰ্শকক। এইখনেই হৈছে সেই কাঠৰ দলং, যিখন কাঠৰ দলং বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে, এক জৰাজীৰ্ণ অৱস্থাত আছে। এতিয়ালৈকে কোনো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এই দলংখনৰ মেৰামতিৰ বাবে কিন্তু চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি এই অঞ্চলৰ লোকসকলে লাভ নকৰিলে। যোৱা এটা বছৰে এই দলংখন এনেদৰে পৰিত্যক্ত অৱস্থাত ৰৈ গ'ল আৰু এই অঞ্চলৰ লোকসকলে যথেষ্ট এক বিপদসংকুল যাতায়াত ব্যৱস্থাৰ মাজেৰে তেওঁলোকে জীৱন অতিবাহিত কৰিছে। প্ৰতিদিনে এনেদৰে তেওঁলোকে যাতায়াত কৰিছে আৰু উল্লেখ কৰিব লাগিব যে বেলি মাৰ যোৱাৰ পিছত কিন্তু এই অঞ্চলৰ লোকসকলে যাতায়াত কৰিব নোৱাৰে, সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। কিন্তু এনেদৰে নদীৰ বুকুৰে তেওঁলোকে যি কলগছৰ ভেৰ আমি দেখুৱাইছোঁ এই ভেৰেৰে ৰছী লগাই তেওঁলোকে টানি যাতায়াত কৰিবলগীয়া হৈছে। ব্যৱসায়িকসকলে তেওঁলোকে এনেদৰে ব্যৱসায় কৰিব লগা হৈছে আৰু সম্পূৰ্ণৰূপে এই অঞ্চলৰ লোকসকলৰ এক মৰণক শৰণ দি যিদৰে যাতায়াত কৰিবলগীয়া হৈছে সেয়া কিন্তু দুৰ্ভাগ্যজনক। এই অঞ্চলৰ কিছু লোক আমাৰ সৈতে আছে, তেওঁলোকৰ সৈতে আমি মতামত ল'ম। শিক্ষকসকল আছে, তেওঁলোকে যাতায়াত কৰিছে, শিক্ষা প্ৰতিষ্ঠানলৈ গৈছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম। তেওঁলোকে কেনেদৰে এই এটা বছৰত এই নদীৰ বুকুৰে তেওঁলোকে কলগছৰ ভেৰেৰে যাতায়াত কৰিবলগীয়া হৈছে। যাতায়াতে অসুবিধা বাৰিষাতো আহি আছে। আমাৰ এই সমস্যাটো আমি বহুত দিন আৰু ভুগিব লাগিব। কিমান দিন যে ভুগিব লাগিব আমি ক'ব নোৱাৰোঁ। মই বামুণী স্কুলৰ হেডমাষ্টাৰ। আজি 1 বছৰৰ বেছি হ'ল। বিকল্প ৰাস্তা নাই, এইটোৱে ৰাস্তা, আমাৰ মেইন ৰাস্তা। এনেকৈ যাতায়াত কৰিছে। মনোযোগ নিদিয়াৰ কাৰণে আমাৰ ভাষাহীন এতিয়া আমি ক'ব নোৱাৰা হৈ গৈছোঁ। আচলতে আগতে এইটো কৰিব লাগিছিল, মনোযোগ দিব লাগিছিল, কিন্তু দিয়া নাই। MLAও দিয়া নাই, লোকেল আমাৰ স্থানীয় MLAও দিয়া নাই, চৰকাৰেও দিয়া নাই, যাৰ কাৰণে আমি ইমান দিন ধৰি ভুগি আছোঁ। ইয়াতে বহুত ছাত্ৰ ছাত্ৰী আমাৰ যাতায়াত কৰি আছে। যাতায়াত কৰি আছে। বানপানী আহিলেও এনেকৈ আৰু মৰো মৰো অৱস্থা। ফুৰাটো কেতিয়াবা মানে আমাৰ এক্সিডেণ্ট হোৱাৰ নিচিনা হৈ যায়। যথেষ্ট। মই ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ। যথেষ্ট সময় লাগে। যোৱা বছৰৰ পৰা মানে এইটো অৱস্থা হৈ আছে। মোৰ স্কুলটো মানে নদীৰ খেতি পাইনে হাজাৰ আছে পিঠা দি গাঁও LP স্কুল। মই মানে এনেকৈ ভেলে দিয়ে মানে অহা যোৱা কৰি আছোঁ। প্ৰতিদিনাই মানে ভেলে দিয়ে অহা যোৱা কৰোঁ। মানে বাইকটো এই চাইডে থওঁ আৰু এই ভেলে দি যাওঁ। কিন্তু এইটো বিপদসংকুল মানে যিকোনো মুহূৰ্তত মানে অঘটন ঘটাৰ এটা মানে চান্স থাকে। মই যোৱাবাৰ মানে 2বাৰমান পৰিছোঁ ইয়াত, কিন্তু পানী কম আছিলে। আৰু হয় আৰু বহুত ল'ৰা ছোৱালী এনেকৈ মানে এই বিপদসংকুল মানে অৱস্থাতে মানে অহা যোৱা কৰি আছে, উপায় নাই না। এইটো উপায় নাই না, গতিকে এনেকৈ অহা যোৱা কৰি আছে আৰু যিকোনো মুহূৰ্তত মানে কিবা এটা অঘটন ঘটাৰ সম্ভাৱনা থাকে। বিশেষকৈ বাৰিষা সময়ত মানে ঢাটো বহুত হয় না, গতিকে সেই সময়ত মানে অতি মানে ভয়ানক পৰিস্থিতি। কাঠৰ দলং আছিলে, কিন্তু এই যোৱাবাৰ মানে জুলাই মাহত এই বানপানীৰ সময়ত ভাঙি গ'ল। প্ৰতিদিন এনেদৰে যাই আছোঁ, মানে দলংখন নাই, অসুবিধা হৈ আছে। আমাৰ বহুত ছাত্ৰ ছাত্ৰী মানে স্কুলত কলেজত যাব নোৱাৰে। মই আগতে বকৰদত পঢ়িছোঁ, মানে এতিয়া মানে ঘৰৰ ওচৰতে কলেজ আছে, সেইকাৰণে ৰাস্তা নাই, দলং নাই, সেইকাৰণে যাব নোৱাৰোঁ। মানে খোজকাঢ়ি পাৰ হওঁ।
মাজে মাজে হাতৰি যাওঁ বাইকটো চলাব নোৱাৰোঁ চাইকেলৰ চাইকেলত লৈ যাব নোৱাৰোঁ এপাৰত থৈ যাওঁ মানে এটা চুৰি হৈছে ইয়াৰ পৰা কেতিয়াবা পৰি যায় কণ শিক্ষাৰ্থী পৰি যায় অঘটন হয় অঘটন হয় কি ক'বা চৰকাৰক কি ক'বা তোমাৰ চৰকাৰ যাতে মানে মোৰ এটা অনুৰোধ সোনকালে মই তাৰমানে দলংখন পকী কৰি দিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈ আছে যাতে অসুবিধাটো মানে চৰকাৰে অলপ চায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ